মহোদয় আমি বুজিলে ভাল পাম মাননীয় অধ্যক্ষ মহোদয় আজি দিনটোত মোৰ পেনশনৰ বিল 1700 কোটি টকা মাহত আৰু আমি যদি OPS ব্যৱস্থাত থাকিব লাগে তেলে উইদিন 5 ইয়াৰ্স ৰাজ্য চৰকাৰ ভাঙি যাব কোনো চলোৱা ৰাস্তাই নাথাকিব 17 তাৰমানে চৰকাৰ অৰ্থনৈতিক অৱস্থা বেয়া আৰু ভালৰ কথা নহয় আপোনালোকে ভাল বুলি কৈ থাকে নন আৰ্গুমেন্ট অৰ্থনৈতিক অৱস্থা বেয়া মানে আপুনি মাননীয় অধ্যক্ষ মহোদয় আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো যদি পেনশন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব আজি বেয়া নহয় যদি OPSত আমি পেনশন দিব লাগে স্যালাৰি আমাৰ আজি দিনত হল সে 2800 3000 পেনশন এই বছৰ আমাৰ হৈছে গৈ 1700 কোটি পাৰ মান্থ আৰু যদি 5 বছৰত তাৰ যেটো বেৰোমিটাৰ OPS মতে যদি দি থাকিব লাগে স্যালাৰিতকৈ পেনশনৰ বিল বাঢ়ি যাব মানুহৰ লাইফ এক্সপেক্টেন্সি বাঢ়ি গৈ আছে হেতু কাৰণে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছিল যে মানুহখিনি একে সুবিধা পাওক কিন্তু আমি টকাখিনি বেংকত ইনভেস্ট কৰি যাও প্ৰথমৰ পৰা যাতে বেংকৰ পৰা আমি যেটো ইন্টাৰেষ্ট পাও সেইখিনি দি কৰ্মচাৰীখিনিক চাব পাৰিম এতিয়া যিখিনি কথা আমি বুজাব খুজিছো এটা পক্ষৰ পৰা আপোনালোকে বুজিব নালাগে ইয়াত যেটো আমি ডেটা দিছো অসমত 4 লাখ কৰ্মচাৰী আছে 4 লাখ NPSৰ মানুহ নাই ডাটাটো 4 লাখ কৰ্মচাৰীৰ 1,75,000 জন OPSতে আছে তাৰমানে 2 লাখ ৰাফলি 2 লাখ কৰ্মচাৰীৰ কোনো ইয়াত সমস্যা নাই 2,52,000 জন কৰ্মচাৰী আছে যোন NPSত আছে তাৰো 95,000 আৰু 32,000 জুৱা ডেকা বয়সতে মানে একেবাৰে 20-21 বছৰত আমাৰ চৰকাৰ দিনৰ নিযুক্তি হৈছে তেওঁলোকে 35 ইয়াৰ চাকৰি কৰাৰ পিছত OPSত কৈ তেওঁলোকে বেছি পইচা পাব সমস্যাটো হৈ আছে মাজত 50,000 যিখিনি কৰ্মচাৰী আছে আৰু এই কৰ্মচাৰীখিনি কেতিয়াও ফ্ৰেছ এপইন্টমেন্ট হোৱা নাছিল এই কৰ্মচাৰীবিলাক ৰেগুলাৰাইজ হৈছিল গতিকে অকনমান এক পক্ষৰ পৰা কথাখিনি শুনি থাকিব নালাগে যদি আপোনালোকে কেতিয়াবা কথাখিনি বুজিব খোজে ফাইনেন্স ডিপাৰ্টমেন্টৰ পৰা আমি প্ৰেজেন্টেচন দিম ষ্টেটখনটো সবৰে ইয়াতে সকলে বহি বুজি পাব আকৌ এবাৰ মই কৈছো যে 4,04,000 জন আমাৰ কৰ্মচাৰী আছে ইয়াৰে 1,75,998 অলৰেডি কভাৰ্ড আন্ডাৰ OPS আপোনালোকে ভাষণত 4 লাখ বুলি কৈ দিয়ে এই মাত্ৰ প্লিজ এই মাত্ৰ আপুনি কাক প্ৰতিনিধিত্ব কৰে মই নাজানো কিডনাখনটো আপোনাৰ নেতৃত্বত সব ওলাই গল গতিকে আপুনিয়ে বিৰোধী দলপতি নে কোনটো মই নাজানো আমি বুলি কলে আপোনাৰ লগত কষ্ট হৈ যায় আপোনাৰ ইমান পাৱাৰ আছে কংগ্ৰেছ UDFকো একেদিনাই মিলাই দিলে গতিকে আপোনাৰ অদ্ভুত পাৱাৰ আছে না তেখেতক উত্তৰ দিছো তেওঁ আমি বুলি কৈছে নিৰ্দলীয়ৰ আমি কি থাকে মই হ'ব লাগিব তাৰনে আপোনালোকে অথৰিটি দিছে আমি বুলি কোৱাৰ কাৰণে নহলে এজনে মই জাগাত আমি কিয় কয় মাননীয় অধ্যক্ষ আপুনি পুৰণি পেনশন ব্যৱস্থা কৰিব নে নকৰিব হেতু উত্তৰ দিয়ক এখন পলিটিক্যাল উত্তৰবিলাক নালাগে আমাক অধ্যক্ষ মহোদয় এখন কোনো আমাক পুৰণি পেনশন লাগে অধ্যক্ষ মহোদয় এটো কোনো গোটেই অসমৰ মানুহে গোটেই ভাৰতৰ মানুহে পুৰণি পেনশনৰ কথা কৈছে বেলেগ বেলেগ ৰাজ্যত পুৰণি পেনশন আছে অধ্যক্ষ মহোদয় কেৱল বিজেপি চৰকাৰখনে পুৰণি পেনশন নিদিয়ে যতে বিজেপি আহিছে তাত পুৰণি পেনশন মাননীয় অধ্যক্ষ মহোদয় পুৰণি পেনশন দি আছে কিয় পুৰণি পেনশন নিদিব মাননীয় অধ্যক্ষ মহোদয় এই এনেকে বেনেটটো লগাই দি কবনে নাই কক এটো নক্সালৰ কেম্পত হয় বিধানসভাত নহয় গতিকে এটো মই উত্তৰ নিদিৱে মৰি যাম কিন্তু এটো উত্তৰ নিদিও আপুনি কক এনেকে বেনত নক্সালৰ কেম্পত হয় হেতু কাৰণে আমাৰ সানমাৰী PSত কোৰ্টত কেছু চলি আছে নক্সাল কেম্পৰ ওপৰত গতিকে এতিয়া অধ্যক্ষ মহোদয় আমি কোনেও 4 লাখ কোৱা বুলি কোৱাটো মই কোৱা নাই প্ৰশ্নকৰ্তাই কমপ্লিটলি কৈছে 4 লাখ কৰ্মচাৰী বুলি গতিকে প্ৰথম মই হাউসত ভুলটো ভাঙি দিব কৈছো যে এটো 4 লাখ নহয় কিমান হয় 2,58,000 জন এটো সাবস্টেন্সিয়েল নাম্বাৰ মই নহয় বুলি কোৱা নাই 2,58,000ৰ অলমোস্ট 1.5 লাখ কৰ্মচাৰী আমাৰ চৰকাৰ দিনৰ নিযুক্তি পাইছে আৰু একেবাৰে সৰু বয়সত নিযুক্তি পাইছে তেওঁলোক OPSত যাবও নুখুজিব এতিয়া সমস্যাটো কিমানজন মানুহৰ হল
70, 80, 90,000 মানুহৰ সমস্যা আৰু এই মানুহখিনি কোন যাক মই শিক্ষামন্ত্ৰী থাকোঁতে বিভিন্ন পৰ্যায়ত চাকৰি প্ৰাদেশিকৰণ কৰিছিলোঁ 2012 চনৰ পিছত সেইকাৰণে 10 বছৰৰ কথা কৈছে 2012ৰ পিছতে এওঁলোকৰ চৰকাৰত ৰেগুলাৰাইজ হৈছে ৰেগুলাৰাইজ কৰ্মচাৰী আৰু নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীৰ মাজত এটা ডিফাৰেন্স আছে আৰু ভাৰত চৰকাৰৰ কমিটিখন কাম কৰি আছে ৰিপৰ্ট আহক ৰিপৰ্ট সদনত সকলোৱে জানিব আৰু আজিতো প্ৰশ্নকৰ্তা নিজে ট্ৰেড ইউনিয়ন মুভমেন্টৰ লগত জড়িত আটাইতকৈ কৰ্মচাৰী কোন আছে সেন্ট্ৰেল গভৰ্ণমেণ্টত আছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহখিনিয়েতো এতিয়ালৈকে ৰাস্তাত নামা নাই তাৰমানে দে আৰ ইন ডেলিবাৰেশ্যন উইথ দ্য সেন্ট্ৰেল গভৰ্ণমেণ্ট গতিকে আজি প্ৰশ্নকৰ্তাই ভাল কৰি জানিব যে ৰেলটোতো তেখেতৰে দলৰ ট্ৰেড ইউনিয়ন আছে বেংকত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে আজি বিভিন্ন কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ত তেখেতৰ দলৰ ট্ৰেড ইউনিয়ন আছে তেওঁলোকতো আন্দোলনত নমা নাই তাৰ মানে কি যে ভাৰত চৰকাৰৰ লগত কবাত নহয় কবাত এটা সুন্দৰ আলোচনা চলি আছে গতিকে আমি অলপ অপেক্ষা কৰিব লাগে মই ইনাৰ সংকল্প প্ৰস্তাৱটো কৈছিলোঁ যে আমি অলপ অপেক্ষা কৰা ভাল ভাৰত চৰকাৰৰ কমিটিৰ ৰিপৰ্টটো কি হয় আৰু কমিটিৰ ৰিপৰ্টটো যদি নিগেটিভ হয় যোৱাবাৰো মই কৈছিলোঁ তেতিয়া আমি হাউচত আকৌ এবাৰ বহিম এই মানুহখিনিতো আমাৰে মানুহ কিন্তু এনেকৈ আপুনি অপিএছ কৰিব নে এনপিএছ কৰিব এনেকৈ থোৰে ৰাজহুৱা সেৱা চলিব এইখনতো গভৰ্ণমেণ্টৰ মই মালিক নহয় আই এম জাষ্ট এ কাষ্টডিয়ান অফ দ্য গভৰ্ণমেণ্ট আজি কংগ্ৰেছে উদ্ৰ কৰিছে তেওঁলোকেওতো এইটোৰ লগতে আছিলে ধন্যবাদ কোয়েশ্চন নম্বৰ 200 স্যার সুধিব বিচাৰিছো স্যার নাই প্লিজ জাকিৰ স্যার অকমান স্যার এটা কবল দিয়ক স্যার no the question now not discussion this is not the debate স্যার মুখ্যমন্ত্ৰী মহোদয় যিখিনি কথা ক'লে তেখেতে পূৰ্বৰ চৰকাৰৰ অকল শিক্ষা বিভাগৰ নিযুক্তিটোক লৈ ক'লে কিন্তু 1/1/2004 চনৰ পৰা স্যাৰ ওল্ড পেনশন স্কিম বাতিল হৈছে ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীৰ কালছোৱাত তেতিয়া স্যাৰ এডুকেশ্যন হেল্থ ভেটেনেৰী এছিএছ গৃহ পঞ্চায়ত এইবিলাক বিভাগত হৈছিল তেখেতে কৈছে অলৰেডি নিযুক্ত হৈ থকা অলৰেডি তেখেতে জবাব দিলে গতিকে স্যাৰ সেইবিলাক বিভাগৰ ক্ষেত্ৰত কিয় কন্ট্ৰিবিউটৰি লৈ থকা হৈছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কমিটিৰ ৰিকমেণ্ডেশ্যনৰ পিছত সব হ'ব আজিও স্যাৰ তেখেতে এইটো ডিসকাশন আপোনালোকে পিছত ক'ব এইখিনি কথা উত্তৰ দিব লাগে কেতিয়াবা ডিসকাশন অধ্যক্ষ মহোদয় অসম গৌৰৱ তৰুণ গগৈ দিনত অসমত অপিএছ লাগু হৈছিল ইয়াত ভাৰত ৰত্ন অটল বিহাৰী ভাৰত চৰকাৰৰ দিনতে হৈছে 1/1/2004 চনৰ পৰা স্যাৰ সেইসকলক কিয় স্যাৰ কন্ট্ৰিবিউটৰি কৰা হৈছে সেইসকলক স্যাৰ কন্ট্ৰিবিউটৰি ল'ব নালাগে সেইসকলক স্যাৰ অপিএছ পাব লাগে স্যাৰ অপিএছ দিয়াটো কৰিব লাগে স্যাৰ ঠিক অপিএছটো আনিব লাগে আপোনালোকে ৰীতি হৈ উত্তৰ দিব লাগে জাকিৰ হুছেইন সিকদাৰ মাননীয় অধ্যক্ষ মহোদয় কোনো ৰেকৰ্ড মাননীয় অধ্যক্ষ মহোদয় তৰুণ গগৈৰ নামটো কোনো ৰেকৰ্ড এইটো কেন্দ্ৰ বিজেপি চৰকাৰৰ দিনত হৈছে don't display postcard please don't display তৰুণ গগৈৰ নামটো আমি কিয় চাই দিলো এইটো ৰাজনীতি নহয় question number প্ৰধানমন্ত্ৰীৰ 2003 দিনৰ কথা কৈছো চৰকাৰৰ কথা আপুনি কৈ আছে ভাৰত চৰকাৰৰ 1/1/2004 চনত সন্মানজনকভাৱে প্ৰধানমন্ত্ৰী আপুনি মন্ত্ৰী কালেক্টিভ স্যাৰ কেবিনেট কালেক্টিভ ডিসিশন শ্ৰী ৰূপেশ গোৱালা স্যাৰ আমি ওয়াকআউট কৰিছো এফালে কোনো ৰেকৰ্ডত মোদী ডাঙৰীয়া দিনত যদি তাত অপিএছ লগাব পাৰে তেতিয়া তৰুণ গগৈ কেলে অপিএছ লগালে তেতিয়ালে ৰূপেশ গোৱালা এবসেন্ট অধ্যক্ষ ডাঙৰীয়া যিসকলে অপিএছ বিচাৰে সেইসকল অনাৰেবল মিনিষ্টাৰ বাহিৰত কওক এইটো বাহিৰৰ কাম ন উকিল গগৈ দিছ ইজ নট ইনসাইড দি হাউচ ইউ গো আউটসাইড সাপ্লিমেণ্টাৰী মাননীয় অধ্যক্ষ মহোদয় আজি এটাই কথা যে অপিএছ আৰু এনপিএছৰ ওপৰত আমি গোটেই কথাখিনি কৈছোঁৱেই যোৱাকালিয়ে ফেচবুকত ডিচাইড কৰি লৈছে আমি সদন ত্যাগ কৰিম এইবিলাক আচলতে সদনৰ বিশেষাধিকাৰ ভংগ সদনত কি হ'ব আগদিনাখনেই মানুহে গম পাই যায় এইটো যোৱাকালিয়ে ফেচবুকত কথা বতৰা পাতি হৈ গৈছে কাৰ কি কমেণ্ট আছে কি কমেণ্ট দিয়ক আৰু অসমত অপিএছ তৰুণ গগৈ চৰকাৰে প্ৰৱৰ্তন কৰিছে কোনো বিজেপি চৰকাৰে প্ৰৱৰ্তন কৰা নাই প্লিজ প্লিজ আমি ৰৈ গৈছো এটা কথা নো ডিবেট নো ডিসকাশন আপুনি বহক ৰূপেশ আপুনি বহক এটা কথা ক'ব আমাৰ পাৰ্টিৰ ফালৰ পৰা প্লিজ নো যিসকলে অপিএছ বিচাৰে সেইসকলক অপিএছ দিয়ক কোনো হয়তো এনপিএছ বিচাৰে সেইসকলক এনপিএছ দিয়ক এইটো হৈ গ'ল নট ডিসকাশন মাননীয় no more this is question award
এইটো কুৱেশ্যন আৱাৰ হয় ইয়াত অপশ্যন দিয়া ডিছকাশ্যন হয় নহয় সলভ হৈ যাব আপোনালোকে বাহিৰত ডিছকাশ্যন কৰক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দোষ